সমাপ্ত হল এডভান্টেজ আসাম 2.0 এডভান্টেজ আসাম 2.0 এতিয়া সমগ্ৰ ৰাজ্যখনলৈ কঢ়িয়াই আনিছে সমৃদ্ধি আৰু আশাৰ বতৰা ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলাও তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু লগতে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত শিক্ষা আৰু কাৰিকৰী দক্ষতা বৃদ্ধিৰ এখন বিশেষ বিশ্ববিদ্যালয় লাভ কৰিব তিনিচুকীয়াবাসীয়ে এই অত্যাধুনিক বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে 200 কোটি টকা ধন ৰাজ্য চৰকাৰক প্ৰদান কৰিব বিশ্ব শিক্ষা অভিযানে য'ত শিক্ষাৰ্থীয়ে নিজৰ দক্ষতা বৃদ্ধিৰ লগতেও নিয়োগৰ ক্ষেত্ৰত অধিক সুবিধা লাভ কৰিব এই বিশ্ববিদ্যালয়খনে শিক্ষাৰ্থীসকলক ডিগ্ৰী আৰু ডিপ্লোমাৰ সুবিধা প্ৰদান কৰিব যাতে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত থলুৱা যুৱক যুৱতীসকল আৰু এখোজ আগবাঢ়ি যাব পাৰে এই বিশ্ববিদ্যালয়খনৰ মুখ্য পৃষ্ঠপোষক হৈছে বিশ্ব শিক্ষা অভিযান যি সমগ্ৰ বিশ্বজুৰি শিক্ষা আৰু কাৰিকৰী দক্ষতা বৃদ্ধিৰ বিকাশৰ ক্ষেত্ৰত অহৰহ প্ৰয়াস কৰি আহিছে প্ৰত্যক্ষভাৱে এই বিশ্ববিদ্যালয়খনে প্ৰায় 500 লোকক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব আৰু লগতে 1000তকৈও অধিক লোকক পৰোক্ষভাৱে সহায় কৰিব তিনিচুকীয়াৰ বৰ্তমান বিধায়ক সঞ্জয় কিষাণৰ যৎপৰোনাস্তিৰ প্ৰচেষ্টাৰ শলাগ লৈছে বৰ্তমান তিনিচুকীয়াবাসীয়ে এই MOU চুক্তিখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতিৰিক্ত মুখ্য সচিব ডক্টৰ কল্যাণ চক্ৰৱৰ্তীৰ লগতে তিনিচুকীয়াৰ বিধায়ক তথা প্ৰাক্তন শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ উপস্থিতিত স্বাক্ষৰিত কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট অসম স্পন্দন